Good evening everyone. আজি আমি কিছুমান প্ৰিপজিশ্যনৰ ব্যৱহাৰ শিকিম। আমি সাধাৰণতে কেতিয়া আমি প্ৰিপজিশ্যনবিলাক ব্যৱহাৰ কৰোঁ বা কোনবিলাক শব্দৰ পিছতে আমি সেইবিলাক প্ৰিপজিশ্যন ব্যৱহাৰ হয় বা ব্যৱহাৰ কৰা হয় সেইটো নিয়ম আমি আজি ভালদৰে শিকিম। গতিকে সকলোৱে মনোযোগেৰে যাব। আমি প্ৰথমতে শিকিম ফৰ। আমি ৱেইট ফৰ লিখিম, এপ্লাই ফৰ, আস্ক ফৰ, পে ফৰ আৰু লুক ফৰ। এইকেইটা শব্দৰ পিছত আমি ফৰ লিখিম। তাৰপিছত টু, টক টু, স্পীক টু, লিচেন টু, এগ্ৰি টু, গ' টু। তাৰপিছত শিকিম আমি এট, স্মাইল এট, লুক এট, গুড এট, পইণ্ট এট, এৰাইভ এট। তাৰপিছত শিকিম আমি ফ্ৰম, ৰিকভাৰ ফ্ৰম, হাইড ফ্ৰম, চাফাৰ ফ্ৰম, ছেভ ফ্ৰম, মেক ফ্ৰম। সাধাৰণতে আমি এই শব্দকেইটা ফৰ, টু, এট আৰু ফ্ৰম এই শব্দকেইটাৰ আগত যদি এই শব্দকেইটা থাকে, যি শব্দকেইটা কোৱা হ'ল সেই শব্দকেইটা থাকিলে এই প্ৰিপজিশ্যনবিলাক ব্যৱহাৰ কৰিবা। ঠিক আছে? যেনেকুৱা মই এটা উদাহৰণ কৈ দিছোঁ আকৌ, যে ফৰৰ আগত যদি আমি ৱেইট শব্দটো পাওঁ, ৱেইট শব্দটোৰ পিছত আমি ফৰ ব্যৱহাৰ কৰিম। ঠিক তেনেদৰে টকৰ পিছত আমি টু ব্যৱহাৰ কৰিম সদায়। তাৰপিছত স্পীকৰ পিছত আমি প্ৰিপজিশ্যন সদায় টু ব্যৱহাৰ কৰিম। লিচেন টু, এগ্ৰি টু, এগ্ৰি শব্দটো যদি থাকে এগ্ৰিটোৰ পিছত আমি টু ব্যৱহাৰ কৰিম। আৰু স্মাইল যেনেকুৱা স্মাইল এট, লুক এট, আমি স্মাইল শব্দটো থাকিলে আমি এট ব্যৱহাৰ কৰিম। ঠিক তেনেদৰে আমি সকলোবিলাক শব্দ এই যিকেইটা নিয়ম দিয়া হ'ল সেই শব্দকেইটা আমি মনত ৰাখিম। ৰিকভাৰৰ পিছত আমি সদায় ফ্ৰম ব্যৱহাৰ কৰিম, হাইটৰ পিছত আমি সদায় ফ্ৰম ব্যৱহাৰ কৰিম। ঠিক আছে? থেংক ইউ।